মৰিয়াবাৰী হস্পিটালৰ ইনচাৰ্জ আব্দুল ছালাম ডাঙৰীয়াক ইতিমধ্যে বিভাগে বদলীকৰণ কৰিছে। এই ছালাম ডাক্তৰৰ বিৰুদ্ধে বিগত দিনত আমি আমছে তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু বিভাগে যিহেতু ইতিমধ্যে বদলীকৰণ কৰিছে সেইকাৰণে আমি বিভাগক ধন্যবাদ জনাইছোঁ, লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। কিন্তু কথা হ'ল আজি মৰিয়াবাৰী হস্পিটালত মানে একাংশ দালালৰ কাৰণে একাংশ দুৰ্নীতিপৰায়ণ দালালে আজি কিছু আশা কৰ্মীক তেওঁলোকে ঢাল বনাই ব্যৱহাৰ কৰি আজি ছালাম ডক্টৰক যিটো বদলীকৰণ কৰিছে এইটো স্থগিত কৰিব লাগে বুলি তেওঁলোকে এটা প্ৰতিবাদ কৰিছে। এইটো আমি আমছে গৰিহণা দিছোঁ, যিহেতু ইতিমধ্যে কোড অফ কণ্ডাক্ট লাগি গৈছে। যিহেতু গতিকে আমি কোড অফ কণ্ডাক্ট লগাৰ সময়ত এজন মানে কেনেকৈ ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে, কেনেকৈ তেওঁলোকে হস্পিটেলৰ সন্মুখত প্ৰতিবাদ কৰে, সেইটোৱে এটা গৰিহণাৰ বিষয় হৈ পৰিছে। গতিকে আমি মাননীয় নিৰ্বাচনী আয়োগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাম যে এই বস্তুটো তেওঁলোকৰ আইনৰ আওতাত আনিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেইজনমান এট্ৰাষ্টেড ডক্টৰ আছে ইয়াত, তেওঁলোক নিজৰ জেগাত যাব লাগে, এইটো আমি আমছে দাবী জনাইছোঁ। অন্যথা পৰৱৰ্তী সময়ত কোড অফ কণ্ডাক্ট গুচি যোৱাৰ পিছত আমছে ইয়াৰ বিৰুদ্ধে আমি আমছে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। নিশ্চয় তেওঁলোক যিহেতু লোকেল, গতিকে তেওঁলোকৰ এটা মানে হেৰি থাকেই, দাদাগিৰি এটা থাকেই। গতিকে সেইকাৰণে আৰু বিগত দিনত সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকে এটা দাদাগিৰি কৰে যে, গতিকে এওঁলোকক নিজৰ জেগা বদলীকৰণ কৰিব লাগে। বেলেগৰ পৰা আমাৰ ইয়াত অতিৰিক্ত ডক্টৰ আনি নিযুক্তি বেলেগত তেওঁলোকৰ এটেষ্ট হৈ আছে, ইয়াৰ পৰা দৰমহা লৈছে, বেলেগ চাকৰি ইয়াত কৰিছে নিজৰ ঘৰৰ বুলি পেলাই কি আহ্বান জনাইছে বদলি কৰিব লাগে। এইটো নিশ্চয় গৰিহণাৰ যোগ্য, যদি তেওঁলোকৰ চাকৰিৰ পোষ্টিংটো বেলেগত কিন্তু দৰমহা লৈছে ইয়াৰ পৰা, গতিকে গৰিহণাৰ যোগ্য। গতিকে তেওঁলোকক ইয়াৰ পৰা নিজৰ জেগাত নিব লাগে আৰু ইয়াত অতিৰিক্ত ডক্টৰ নিযুক্তি দিব লাগে। মৰিয়াবাৰী হস্পিটালৰ ইনচাৰ্জ আব্দুল ছালাম ডাঙৰীয়াক ইতিমধ্যে বিভাগে বদলীকৰণ কৰিছে। এই ছালাম ডাক্তৰৰ বিৰুদ্ধে বিগত দিনত আমি আমছে তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু বিভাগে যিহেতু ইতিমধ্যে বদলীকৰণ কৰিছে সেইকাৰণে আমি বিভাগক ধন্যবাদ জনাইছোঁ, লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। কিন্তু কথা হ'ল আজি মৰিয়াবাৰী হস্পিটালত মানে একাংশ দালালৰ কাৰণে একাংশ দুৰ্নীতিপৰায়ণ দালালে আজি কিছু আশা কৰ্মীক তেওঁলোকে ঢাল বনাই ব্যৱহাৰ কৰি আজি ছালাম ডক্টৰক যিটো বদলীকৰণ কৰিছে এইটো স্থগিত কৰিব লাগে বুলি তেওঁলোকে এটা প্ৰতিবাদ কৰিছে। এইটো আমি আমছে গৰিহণা দিছোঁ, যিহেতু ইতিমধ্যে কোড অফ কণ্ডাক্ট লাগি গৈছে। যিহেতু গতিকে আমি কোড অফ কণ্ডাক্ট লগাৰ সময়ত এজন মানে কেনেকৈ ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে, কেনেকৈ তেওঁলোকে হস্পিটেলৰ সন্মুখত প্ৰতিবাদ কৰে, সেইটোৱে এটা গৰিহণাৰ বিষয় হৈ পৰিছে। গতিকে আমি মাননীয় নিৰ্বাচনী আয়োগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাম যে এই বস্তুটো তেওঁলোকৰ আইনৰ আওতাত আনিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেইজনমান এট্ৰাষ্টেড ডক্টৰ আছে ইয়াত, তেওঁলোক নিজৰ জেগাত যাব লাগে, এইটো আমি আমছে দাবী জনাইছোঁ। অন্যথা পৰৱৰ্তী সময়ত কোড অফ কণ্ডাক্ট গুচি যোৱাৰ পিছত আমছে ইয়াৰ বিৰুদ্ধে আমি আমছে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। নিশ্চয় তেওঁলোক যিহেতু লোকেল, গতিকে তেওঁলোকৰ এটা মানে হেৰি থাকেই, দাদাগিৰি এটা থাকেই। গতিকে সেইকাৰণে আৰু বিগত দিনত সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকে এটা দাদাগিৰি কৰে যে, গতিকে এওঁলোকক নিজৰ জেগা বদলীকৰণ কৰিব লাগে। বেলেগৰ পৰা আমাৰ ইয়াত অতিৰিক্ত ডক্টৰ আনি নিযুক্তি বেলেগত তেওঁলোকৰ এটেষ্ট হৈ আছে, ইয়াৰ পৰা দৰমহা লৈছে, বেলেগ চাকৰি ইয়াত কৰিছে নিজৰ ঘৰৰ বুলি পেলাই কি আহ্বান জনাইছে বদলি কৰিব লাগে। এইটো নিশ্চয় গৰিহণাৰ যোগ্য, যদি তেওঁলোকৰ চাকৰিৰ পোষ্টিংটো বেলেগত কিন্তু দৰমহা লৈছে ইয়াৰ পৰা, গতিকে গৰিহণাৰ যোগ্য। গতিকে তেওঁলোকক ইয়াৰ পৰা নিজৰ জেগাত নিব লাগে আৰু ইয়াত অতিৰিক্ত ডক্টৰ নিযুক্তি দিব লাগে।